জৰাগুৰি যি গগনা সাংস্কৃতিক দল, এই গগনা সাংস্কৃতিক দলে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত কৰিছিল। যোৱাকালি কবিতা আবৃত্তি হৈ গৈছে। তাৰপিছত আপোনাৰ কুইজ প্ৰতিযোগিতা হৈছে। কুইজ প্ৰতিযোগিতা দেৰগাঁও কমলদুৱা কলেজৰ পৰা এটি দলে অংশগ্ৰহণ কৰিছে আৰু কেইবাটাও দলে আহি এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কুইজ প্ৰতিযোগিতাত ডিকেডি কলেজে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু স্থানীয় এটি দলে দ্বিতীয় স্থান অধিকাৰ কৰিছে আৰু তাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্যও, ঝুমুৰা নৃত্য, আপোনাৰ এইটো মাটি আখৰা ইত্যাদি বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে। কুইজ প্ৰতিযোগিতা হৈছে, কবিতা আবৃত্তি হৈছে। বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গগনা সাংস্কৃতিক দলে কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি ৰাতিলৈ এখন ভাওনা তেখেতসকলে প্ৰদৰ্শন কৰিলে। আজি দ্বিতীয় কাৰ্যসূচী তেখেতসকলে অনুষ্ঠিত কৰি সুচাৰুৰূপে বিভিন্ন ধৰণৰ ভাল ধৰণে কাম কৰি তেখেতসকলে সুনাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱতী আই মাতৃ বয়োজ্যেষ্ঠ সকলোৱে গাঁৱৰ সকলো বাবাই সমষ্টেই পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে। এই গগনা সাংস্কৃতিক গোষ্ঠীক সুন্দৰভাৱে তেখেতসকলে মন্তব্য দিছে যে তেখেতসকলে যি অভূতপূৰ্ব কাম কৰি কালি সাফল্যমণ্ডিত কৰিছে তাক সকলোৱে সন্মান জনাইছে। জৰাগুৰি যি গগনা সাংস্কৃতিক দল, এই গগনা সাংস্কৃতিক দলে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত কৰিছিল। যোৱাকালি কবিতা আবৃত্তি হৈ গৈছে। তাৰপিছত আপোনাৰ কুইজ প্ৰতিযোগিতা হৈছে। কুইজ প্ৰতিযোগিতা দেৰগাঁও কমলদুৱা কলেজৰ পৰা এটি দলে অংশগ্ৰহণ কৰিছে আৰু কেইবাটাও দলে আহি এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কুইজ প্ৰতিযোগিতাত ডিকেডি কলেজে প্ৰথম স্থান অধিকাৰ কৰিছে আৰু স্থানীয় এটি দলে দ্বিতীয় স্থান অধিকাৰ কৰিছে আৰু তাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্যও, ঝুমুৰা নৃত্য, আপোনাৰ এইটো মাটি আখৰা ইত্যাদি বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে। কুইজ প্ৰতিযোগিতা হৈছে, কবিতা আবৃত্তি হৈছে। বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গগনা সাংস্কৃতিক দলে কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি ৰাতিলৈ এখন ভাওনা তেখেতসকলে প্ৰদৰ্শন কৰিলে। আজি দ্বিতীয় কাৰ্যসূচী তেখেতসকলে অনুষ্ঠিত কৰি সুচাৰুৰূপে বিভিন্ন ধৰণৰ ভাল ধৰণে কাম কৰি তেখেতসকলে সুনাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱতী আই মাতৃ বয়োজ্যেষ্ঠ সকলোৱে গাঁৱৰ সকলো বাবাই সমষ্টেই পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে। এই গগনা সাংস্কৃতিক গোষ্ঠীক সুন্দৰভাৱে তেখেতসকলে মন্তব্য দিছে যে তেখেতসকলে যি অভূতপূৰ্ব কাম কৰি কালি সাফল্যমণ্ডিত কৰিছে তাক সকলোৱে সন্মান জনাইছে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।